নমস্কাৰ সিটি 18 লৈ স্বাগতম ষ্টুডিঅত মই কৃপাঞ্জল ৰাজবংশী প্ৰথমটো খবৰ সান্ধ্য আইন আৰু আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত 7 জুনত হ'ব সিদ্ধান্ত কৰোনাৰ সংক্ৰমণ হ্ৰাস পাইছে যদিও সকলো দিশ চাই লোৱা হ'ব ব্যৱস্থা সংবাদমেলত ঘোষণা কৰিলে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই জনাইছো পুনৰ এবাৰ সান্ধ্য আইন আৰু আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত 7 জুনত হ'ব সিদ্ধান্ত কৰোনাৰ সংক্ৰমণ হ্ৰাস পাইছে যদিও সকলো দিশ চাইহে লোৱা হ'ব ব্যৱস্থা সংবাদমেলত ঘোষণা কৰিলে এইদৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কি ক'লে শুনোৱা হওক আমি যিখিনি ব্যৱস্থা গ্ৰহণ কৰিছো এই ব্যৱস্থাখিনিয়ে প্ৰুভ কৰিছে মানে প্ৰমাণ কৰিছে যে এই ব্যৱস্থাখিনিয়ে সংক্ৰমণটো কমাল নহলে ৰেটটো নকমিলহেঁতেন গতিকে সংক্ৰমণটো কমালে গতিকে এই কথাখিনি আপোনালোকে সকলোৱে আমি মানে নিজে উপলব্ধি কৰিছো আৰু এই ট্ৰেণ্ডটোত যদি গৈ থাকো অহা সপ্তাহত ধৰক আমি টাৰ্গেট লৈছো যে 15 তাৰিখলৈ এটা বেলেগ ছবি দেখিবলৈ পাম আৰু 15 তাৰিখৰ পিছত হয়তো আমি ঠিক কৰা নাই কিন্তু 15 তাৰিখৰ পিছত হয়তো এই ৰেষ্ট্ৰিকশনবিলাক আৰু কিছু আমি চৰকাৰে শিথিল কৰিব পাৰিব এইটো 7 তাৰিখলৈকে আমাৰ গোটেই বিষয়টো এনেকৈ আছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 7 তাৰিখৰ সময়ত বিবেচনা কৰি পৰৱৰ্তী হয়তো আৰু এসপ্তাহ 15 তাৰিখলৈ কি ব্যৱস্থা ল'ব সেই সময়ত ক'ব এইটো 7 তাৰিখৰ সময়ত আমি চৰকাৰে আৰু এইকেইদিনৰ এনালাইচিছ কৰি বিশ্লেষণ কৰিহে সিদ্ধান্ত ল'ব এই গোটেইবিলাক সিদ্ধান্ত চৰকাৰে লৈছে প্ৰত্যেকটো ডাটাৰ ওপৰত মানে আমি ক'ত মানে এই বিষয়তে এই যিখিনি সিদ্ধান্ত লৈছোঁ এই সিদ্ধান্তখিনিৰ প্ৰয়োগটোৱে আমাক কিমান উপকৃত কৰিছে সেইখিনি চাই লৈ পেলাই লোৱা হয় গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই সিদ্ধান্ত ল'ব আনফালে ব্যক্তিগত হাস্পতালত কৰোনা ৰোগীৰ চিকিৎসা ব্যয় নিৰূপণ চৰকাৰৰ সুপাৰ স্পেশালিটি হাস্পতালে দৈনিক 5,000 টকা আৰু জেনেৰেল হাস্পতালে 4,000 টকাৰ ওপৰত ল'ব নোৱাৰিব সুপাৰ স্পেশালিটি হাস্পতালৰ কেবিনত দৈনিক 65,000 টকা আইসিইউ 10,000 টকা আইসিইউ যুক্ত ভেন্টিলেশনত 15,000 টকা ল'ব পাৰিব জেনেৰেল হাস্পতালে দৈনিক কেবিনত 5,000 টকা আইসিইউত 9,000 টকা আৰু আইসিইউ যুক্ত ভেন্টিলেশনত ল'ব পাৰিব 12,000 টকা কোভিডৰ ঔষধৰ দাম এমআৰপি মতেহে ল'ব লাগিব আজি স্বাস্থ্য বিভাগে জাৰি কৰিব এই সম্পৰ্কীয় অধিসূচনা নিৰ্দেশনা নামানিলে আইনমতে চৰকাৰে ব্যৱস্থা ল'ব পুনৰবাৰ জনাইছো ব্যক্তিগত হাস্পতালত কৰোনা ৰোগীৰ চিকিৎসা ব্যয় নিৰূপণ কৰিছে ইতিমধ্যে চৰকাৰে সুপাৰ স্পেশালিটি হাস্পতালে দৈনিক 5,000 টকা আৰু জেনেৰেল হাস্পতালে 4,000 টকাৰ ওপৰত ল'ব নোৱাৰিব সুপাৰ স্পেশালিটি হাস্পতালৰ কেবিনত দৈনিক 6,500 টকা আইসিইউ 10,000 টকা আইসিইউ যুক্ত ভেন্টিলেশনত 15,000 টকা ল'ব পাৰিব জেনেৰেল হাস্পতালে দৈনিক কেবিনত 5,000 টকা আইসিইউত 9,000 টকা আৰু আইসিইউ যুক্ত ভেন্টিলেশনত ল'ব পাৰিব 12,000 টকা কোভিডৰ ঔষধৰ দাম এমআৰপি মতেহে ল'ব লাগিব আজি স্বাস্থ্য বিভাগে জাৰি কৰিব এই সম্পৰ্কীয় অধিসূচনা নিৰ্দেশনা নামানিলে আইনমতে ব্যৱস্থা ল'ব চৰকাৰে স্পেশালিটি হস্পিটালত আমি ঠিক কৰিছো যদি জেনেৰেল ৱাৰ্ড পাৰ ডে সুপাৰ স্পেশালিটি হস্পিটালত 5,000 টকা দৈনিক আৰু যিখিনি জেনেৰেল হস্পিটাল তাত 4,000 টকা তাৰপিছত কেবিন সুপাৰ স্পেশালিটি হস্পিটালত 6,500 টকা আৰু জেনেৰেল হস্পিটালত 5,000 টকা তাৰপিছত আইসিইউ উইদাউট ভেন্টিলেটৰ সুপাৰ স্পেশালিটি হস্পিটালত 10,000 টকা আৰু জেনেৰেল হস্পিটালত 9,000 টকা আৰু আইসিইউ উইথ ভেন্টিলেটৰ সুপাৰ স্পেশালিটি হস্পিটালত 15,000 টকা আৰু জেনেৰেল হস্পিটালত 12,000 টকা ৰেজিষ্ট্ৰেশ্যন চাৰ্জ বেলেগ নহ'ব ইয়াৰ ভিতৰত সোমাব লাগিব বেড চাৰ্জ বেলেগ নহয় বৰ্ডিং চাৰ্জ বেলেগ নহয় তাৰমানে খাদ্য পাতি নাৰ্ছিং চাৰ্জটো বেলেগ নহয় কনচালটেণ্টৰ চাৰ্জ বেলেগ নহয় আৰএমঅ এমডি এনেস্থেটিক্স চাৰ্জন ব্লাড ট্ৰেন্সফিউজন অক্সিজেন চাৰ্জেছ মেডিচিন এণ্ড ড্ৰাগছ এজ ট্ৰিটমেণ্ট প্ৰট'কল পেথলজি এণ্ড ৰেডিঅ'লজি টেষ্ট চাৰ্জ medical procedure include essential radiological imaging and diagnostic tests such X-ray, USG, hematology, pathology, etc. গতিকে এই sanitization বা PPE kits
মাস্ক এই গোটেইখিনি ইয়াৰ ভিতৰত সম্পূৰ্ণ হ'ব। এই কথাখিনি তাৰ ভিতৰত থাকিব লাগিব, ইয়াৰ কাৰণে বেলেগ চাৰ্জ ল'ব নোৱাৰিম। আমি আৰু এটা কথা কৈ দিছোঁ যে আমি তেখেতসকলে যিবিলাক মেডিচিনৰ চাৰ্জ কৰিব MRP মতে হ'ব লাগিব। যিটো MRP তাত ৰেট এটা থাকে নহয়, তাতকৈ বেছি পইচা কোনেও ল'ব নোৱাৰিব। এইবাৰো বাতিল কৰা হ'ল শক্তিপীঠ কামাখ্যাৰ অম্বুবাচী মেলা। অম্বুবাচীৰ পৰম্পৰাহে ৰক্ষা কৰা হ'ব কামাখ্যাত। দেৱালয় সমিতিয়ে জাৰি কৰিলে জাননী। কৰোনা পৰিস্থিতিৰ বাবে দ্বিতীয়বাৰৰ বাবে বাতিল হ'ল অম্বুবাচী মেলা। শক্তিপীঠ কামাখ্যাত এইবাৰো বাতিল হ'ল অম্বুবাচী মেলা। একেৰাহে দ্বিতীয় বছৰৰ বাবে বাতিল হ'ল অহা 22 জুনৰ পৰা অনুষ্ঠিত হ'বলগীয়া নীলাচল পাহাৰৰ প্ৰসিদ্ধ অম্বুবাচী মেলা। পৰম্পৰা ৰক্ষা কৰি কামাখ্যা ধামত কেৱল মন্দিৰৰ ভিতৰত অনুষ্ঠিত হ'ব অম্বুবাচীৰ ৰীতি নীতি। ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে বাতিল কৰা হ'ল অম্বুবাচী মেলাৰ সমূহীয়া কাৰ্যসূচী। কৰোনাৰ যি সংক্ৰমণ, সেই সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে এইবাৰো বাতিল কৰিলে অম্বুবাচী মেলাৰ সমূহীয়া কাৰ্যসূচী। এক বিবৃতিযোগে মন্দিৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা এই কথা জাননীযোগে জনোৱা হয় আৰু তেওঁলোকে উল্লেখ কৰিছে যে মন্দিৰৰ যি ধৰ্মীয় ৰীতি নীতি, পৰম্পৰাগত ধৰ্মীয় ৰীতি নীতি সেইসমূহে পালন কৰা হ'ব, কিন্তু ভক্ত কৈ থাকিলেও উৰকে নপৰে বাইহাটাৰ মদনপুৰ টোলগেটৰ কথা। কেতিয়াবা যদি টোলগেটৰ বিৰুদ্ধে অভিযোগ, কেতিয়াবা অভিযোগ যাত্ৰীৰ বিৰুদ্ধে। খুলি দিলে টোলগেটখন, বাৰে বাৰে ক'লে বাহনখনত ৰখি আছে। এই সমগ্ৰ দৃশ্য বন্দী হৈ ৰ'ল CCTVত। বাইহাটৰ পৰা শ্ৰীমন্ত দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। ড্ৰাগছ আসক্ত যুৱকক খেদি খেদি ধৰিলে ৰাইজে। নগাঁও জিলাৰ কামপুৰ মিনাপামত ৰাইজে খেদি খেদি কৰায়ত্ব কৰিলে ড্ৰাগছ আসক্ত এজন যুৱকক। জাকিৰ হুছেইন নামৰ ড্ৰাগছ আসক্ত যুৱকজনে হবিবুৰ ইছলাম নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা ড্ৰাগছ লৈ থাকোঁতে ৰাইজে প্ৰত্যক্ষ কৰে। ৰাইজৰ চকুত ধূলি দি ড্ৰাগছ সৰবৰাহকাৰী হবিবুৰ ইছলাম পলাই যায়। কিন্তু ড্ৰাগছ আসক্ত যুৱকজনক ৰাইজে খেদি খেদি কৰায়ত্ব কৰিবলৈ সক্ষম হয়। পিছত ধৃত কামপুৰৰ জাকিৰ হুছেইনক লপা থপা দি বান্ধি ৰাখি আৰক্ষীক খবৰ দিয়া স্থানীয় ৰাইজে। এই দৃশ্য দেখুৱাইছো, ড্ৰাগছ আসক্ত যুৱকক কিদৰে খেদি খেদি ধৰিছে ৰাইজে। নগাঁও জিলাৰ কামপুৰৰ মিনাপামৰ ঘটনা এয়া। ৰাইজে খেদি খেদি কৰায়ত্ব কৰিছে ড্ৰাগছ আসক্ত এজন যুৱকক, কিন্তু সৰবৰাহকাৰীটো পলাই সাৰিবলৈ সক্ষম হয়। ড্ৰাগছ আসক্ত যুৱকজন জাকিৰ হুছেইন আৰু সৰবৰাহকাৰীটো হবিবুৰ ইছলাম বুলি জানিব পৰা গৈছে। ৰাইজৰ চকুত ধূলি দি সৰবৰাহকাৰী হবিবুৰ ইছলাম পলাই যায়। পিছত ধৃত কামপুৰৰ জাকিৰ হুছেইনক লপা থপা দি বান্ধি ৰাখি আৰক্ষীক খবৰ দিয়ে স্থানীয় ৰাইজে। হবিবুৰৰ পৰা ল'ব আহিছিল। তোমাৰ ঘৰ ক'ত আছিল? কামপুৰ। কামপুৰ। কি নাম তোমাৰ আছিলে? জাকিৰ হুছেইন। ইয়াত কেলে আহিছিলা? এনেই আহিছিলোঁ তাক লগ কৰিবলৈ। আপোনাৰ লগত আৰু কোন আহিছিল? কোনো নাই। ইয়াক লগ কৰিবলৈ কি ইয়াৰ পৰা ড্ৰাগছ ল'ব আহিছিলা? নাই, তাক লগ কৰিছোঁ, লগ নাপালোঁ তেতিয়া হিচাপত। সি পলালে। সি কি কাৰণে পলালে? ঘৰৰ পৰাই পলালে, ৰাইজ গৈছিলে বিচাৰি পেলাই, তাৰপিছত পলাইছে। নে সি কিবা ড্ৰাগছ বেচিছিলে বুলি কৈছে? সি ড্ৰাগছ বেচে। তুমি কি কিনিব আহিছিলা নেকি? অঁ, কিনিব আহিছিলা? তাৰপৰা ড্ৰাগছ লৈছিলা নে নাই? নাই লোৱা নাই। লোৱা নাই, নিব আহিছিলা মানে? অঁ, আজিয়ে লোৱা নে আগতেও লোৱা? তাৰপৰা নাই, আজিয়ে লগ কৰিব আহিছে। সি ড্ৰাগছ বেচাটো সঁচা? অঁ, মানে তুমি তাৰপৰা কিনিব আহিছিলা? অঁ। মহানগৰীত ড্ৰাগছ বিৰোধী অভিযান, ফৰেষ্ট গেটত ক্ৰাইম ব্ৰাঞ্চ আৰু দিছপুৰ আৰক্ষীৰ অভিযান। ভাৰ্গৱ চৌধুৰী নামৰ লোকজনৰ ঘৰত চলিছে অভিযান, উদ্ধাৰ ড্ৰাগছ আৰু বহুকেইটা খালী কণ্টেইনাৰ। ভাৰ্গৱে পত্নীৰ সৈতে চলাই আহিছিল ড্ৰাগছৰ বেহা। পূৰ্বে এক হত্যাকাণ্ডৰ গোচৰতো জেললৈ গৈছিল ভাৰ্গৱ চৌধুৰী। জনাইছো শেহতীয়া খবৰ, মহানগৰীতো তৎপৰ হৈছে আৰক্ষী প্ৰশাসন। ড্ৰাগছ বিৰোধী অভিযানত নামি পৰিছে এইদৰে। ড্ৰাগছৰ সাম্ৰাজ্যত হাতোৰাত মাৰিছে আৰক্ষীয়ে। ফৰেষ্ট গেটত এইবাৰ ক্ৰাইম ব্ৰাঞ্চ আৰু দিছপুৰ আৰক্ষীৰ অভিযান চলিছে। ভাৰ্গৱ চৌধুৰী নামৰ লোকজনৰ ঘৰত অভিযান, উদ্ধাৰ ড্ৰাগছ আৰু বহুকেইটা খালী কণ্টেইনাৰ। ভাৰ্গৱে পত্নীৰ সৈতে চলাই আহিছিল ড্ৰাগছৰ বেহা। পূৰ্বেও এক হত্যাকাণ্ডৰ গোচৰতো জেললৈ গৈছিল ভাৰ্গৱ চৌধুৰী। মন্দিৰৰ ভূমি বেদখল কৰাক লৈ কঠোৰ, নৱনিযুক্ত দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা। চিপাঝাৰ সমষ্টিৰ ঢলপুৰ শিৱধামৰ বেদখলী ভূমি পৰিদৰ্শন কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে ক'লে, মন্দিৰৰ ভূমি বেদখল কোনো কাৰণতে সহ্য কৰা নহ'ব। বেদখলমুক্ত হ'ব লাগিব। কি কৈছোঁ বুজি পাইছেনে? যদি বুজি পাইছে সেইমতে কালিৰ পৰা কাম কৰক।
180 বিঘা মাটিৰ 120 বিঘাই বেদখল। ইয়াৰে মানুহ তহঁত নেকি? বেদখলকাৰীৰ কবলত চিপাঝাৰৰ ইতিহাস প্ৰসিদ্ধ ধলপুৰ শিৱধাম। য'ত থাকে থাকিব, কিন্তু মন্দিৰৰ মাটিত যদি কোনোবা আছে, মই SDC কোৱাৰ আগতে মই কৈ থৈ গ'লোঁ, যাতে চবে খালী কৰে। ঠিক আছে? নহ'লে বেলেগ ব্যৱস্থা হোৱাৰ আগতে চব খালী কৰি দিম। শ্ৰেষ্ঠই বেদখলকাৰীয়ে এৰি দিয়ক মাটি, অন্যথা ভয়াৱহ হ'ব পৰিণাম। চিপাঝাৰৰ ধলপুৰ শিৱধাম বেদখলকাৰীক সকিয়নি দৰঙৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ। যদি আপোনালোকে ভাবে যে আপোনালোকে মন্দিৰৰ মাটি দখল কৰি আছে, সেইটো দখলটো বাদ দিয়ক আৰু মন্দিৰৰ মাটি মন্দিৰক খন্দাই দিয়ক। কথাটো কি হৈছে, কি কৈছোঁ বুজি পাইছেনে? যদি বুজি পাইছে সেইমতে কালিৰ পৰা কাম কৰক। ইয়াত আৰু বেলেগ কিন্তু কৰোঁতো নাই, আপোনালোকে মানুহখিনি বুজাওক। মন্দিৰৰ মাটি বেদখলমুক্ত হ'ব লাগিব। দুৰ্গম পথ অতিক্ৰম কৰি ধলপুৰ শিৱধাম পালেগৈ আৰক্ষী অধীক্ষকগৰাকী। প্ৰথমে 4চকীয়া বাহন, তাৰ পিছত কিছু দূৰ খোজ কাঢ়ি দুখনকৈ বাঁহৰ সাঁকো পাৰ হৈ যন্ত্ৰচালিত নাৱেৰে আৰক্ষী অধীক্ষকগৰাকী পালেগৈ ধলপুৰৰ শিৱধাম মন্দিৰ। এই শিৱধামৰ 180 বিঘা মাটিৰ 120 বিঘাই বেদখল কৰিছে সন্দেহজনক লোকে। ঐতিহাসিক ধৰ্মপীঠখনৰ বেদখলীকৃত ভূমি মুক্ত কৰিবলৈ দৰং জিলা প্ৰশাসনে 2018 আৰু 2021 চনত উচ্ছেদ অভিযান চলাইছিল যদিও পুনৰ শিৱধামখনৰ মাটি বেদখল কৰিছে একাংশ সন্দেহযুক্ত নাগৰিকে। ইতিমধ্যে ভূমি বেদখলকাৰীসকলক চিনাক্ত কৰি চিপাঝাৰ ৰাজহ চক্ৰ বিষয়াই গোচৰ ৰুজু কৰিছে। 3 দিন পূৰ্বে সন্দেহজনক বেদখলকাৰীয়ে মন্দিৰৰ ভূমিৰ সীমাৰ পকী খুঁটা চুৰি কৰাক লৈ খৰ্গহস্ত হৈ পৰিছে আৰক্ষী। সেয়ে ঘটনাস্থলীত উপস্থিত হৈ মন্দিৰৰ নিৰাপত্তাৰ বাবে ধলপুৰত থকা আৰক্ষীৰ নিৰীক্ষণ চকীত 7জন অতিৰিক্ত আৰক্ষীৰ জোৱান নিয়োগ কৰাৰ লগতে আৰক্ষী অধীক্ষকগৰাকীৰ হুংকাৰ, বেদখলকাৰীয়ে স্ব ইচ্ছাই এৰি দিয়ক মাটি, অন্যথা পৰিণাম হ'ব ভয়াৱহ। বেদখলখিনি মুক্ত কৰি মোৰ একদম এটা থলুৱা আৰু সাধাৰণ কথা কৈ দিওঁ, মন্দিৰৰ মাটি বেদখলমুক্ত হ'ব লাগিব। কি কৈছোঁ বুজি পাইছেনে? যদি বুজি পাইছে সেইমতে কালিৰ পৰা কাম কৰক। মানে এইবাৰ ধলপুৰ মন্দিৰৰ 180 বিঘা মাটিৰ সীমাটো স্থায়ীকৈ নিৰ্ধাৰণ হ'ব আৰু ইয়াত বেদখলকাৰীৰ সহযোগিতা নাথাকিব। মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত, নিউজ 18 অসম নৰ্থ ইষ্ট। বাঘ হাতী নহয়, এইবাৰ কামপুৰত সন্ত্ৰাস সৃষ্টি কৰিছে এটা ষাঁড়গৰুৱে। ষাঁড়গৰুৰ আক্ৰমণত কামপুৰত প্ৰাণ গ'ল এগৰাকী 40 বছৰ ঊৰ্ধৰ ব্যক্তিৰ। নিহত লোকজন মণ্টু দাস। কামপুৰৰ তেতেলী খোৰাত সংঘটিত হৈছে এই ঘটনাটো। বাঘ হাতী নহয়, এইবাৰ নগাঁও জিলাৰ কামপুৰত ষাঁড় গৰুৰ সন্ত্ৰাস। ষাঁড় গৰুৰ আক্ৰমণত কামপুৰৰ তেতেলী খোৰাত মৃত্যু হ'ল এজন লোকৰ। বৃহস্পতিবাৰে নিশা ষাঁড় গৰুৰ খুন্দাত প্ৰাণ গ'ল কামপুৰৰ তেতেলী খোৰাৰ মণ্টু দাস নামৰ লোকজনৰ। বৃহস্পতিবাৰে নিশা কাষৰীয়া ঘৰৰ পৰা নিজ ঘৰলৈ আহি থকা অৱস্থাত পিছফালৰ পৰা চোঁচালৈ খেদি আহি ষাঁড় গৰুটোৱে মণ্টু দাসক খুন্দিয়াই পেলাই দিয়ে। ষাঁড়টোৰ আক্ৰমণত পেটত আঘাত পোৱা মণ্টু দাসে ঘৰতেই প্ৰাথমিক চিকিৎসা কৰে যদিও নিশা শুই থকা অৱস্থাতেই মৃত্যু হয়। মণ্টু দাস ঘৰলৈ আহি আছিল, আহি থকা অৱস্থাত ঘৰৰ ভিতৰতো সোমাল। তেওঁ এইখিনিতে ওচৰতে গৰুজনীৰ লগত আহি গ'ল। তাৰপৰা মণ্টু সেই বাউণ্ডেৰীৰ ভিতৰতে আছিলে, তেওঁ জোকোৱা নাই, কোনো অসুবিধা কৰা নাই। তাৰপাছত আহি তেওঁ চোঁচা মাৰি আহি চোতালতে তেওঁ খুন্দিয়াইছিল। খুন্দিয়াই তেওঁ স্পট হৈছে পেটত। তাৰপিছত তেওঁ শুইছে, ৰাতিটোৰ ভিতৰতে তেওঁ ডেথ হৈছে। অলৰেডি ষাঁড়টোৱে মাৰিছে আৰু ষাঁড়টোৱে বহুত অঞ্চলৰ মানুহ ক্ষতি কৰিছে, হস্পিটেলাইজ হৈছে, গুৱাহাটী গৈছে, নগাঁও চিভিলত গৈছে। মানুহ তেনেকৈ এতিয়া ক্ষতি কৰি আছে আৰু ইমিডিয়েটলি প্ৰশাসনে ষাঁড়টো ইয়াৰ পৰা লৈ যাব লাগে। উল্লেখযোগ্য যে বিগত সময়তো ষাঁড় গৰুটোৱে অঞ্চলটোৰ কেইবাজনো লোকক আক্ৰমণ কৰাৰ ফলত চিকিৎসাধীন হ'বলগীয়া হৈছিল। ইয়াৰ পিছতেই বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই ঘটনা। ষাঁড় গৰুটোৰ তাণ্ডৱৰ বাবেই মানুহে মুকলিকৈ অঞ্চলটোত ঘূৰি ফুৰিবলৈ এতিয়া ভয় কৰা হৈছে। বেবেজিয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গৰাকীৰ মৃত্যুত হাতীয়ে কেনেদৰে কান্দে, গৰাকীক কেনেদৰে অশ্ৰুসিক্ত নয়নেৰে অন্তিম বিদায় জনায়, সেয়া নিজ চকুৰে নেদেখিলে হয়তো আপুনি বিশ্বাস কৰিব নোৱাৰিব। কিন্তু তেনেকুৱা এটাই ঘটনা সংঘটিত হৈছে কেৰালাৰ কোট্টায়ামত। বাক শক্তি ৰহিত হলেও মৰম কি সেয়া ভালদৰে বুজি পায় বনৰ জীৱ জন্তুৱে।
নিজৰ গৰাকীৰ মৃত্যুত শোকাহত হৈ এইদৰেই অন্তিম বিদায় জনাবলৈ আগবাঢ়ি আহিল এইটো হাতী। শোকসন্তপ্ত আত্মীয় আৰু গুণমুগ্ধৰ মাজেৰে আহি গৰাকীৰ কাষত উপস্থিত হ'ল এইটো পোহনীয়া হাতী আৰু তাৰ পিছত শুঁৰ ওপৰলৈ তুলি গৰাকীলৈ শেষ প্ৰণিপাত জনালে হাতীটোৱে। নিজ চকুৰে নেদেখিলে বিশ্বাস কৰিব নোৱাৰা এই দৃশ্য দেখা গ'ল কেৰালাৰ কোট্টায়ামত। দামোদৰন নায়াৰ নামৰ মাউতজনৰ এটা দঁতাল হাতী আছিল। যোৱা 25 বছৰ ধৰি তেওঁ হাতীটোক পোহপাল দি আহিছিল। বৃহস্পতিবাৰে দামোদৰন নায়াৰৰ মৃত্যু ঘটে। তেওঁৰ নশ্বৰ দেহ পৰিয়ালৰ লোকে বাৰাণ্ডাত উলিয়াই ৰাখে। ওচৰ চুবুৰীয়াই খবৰ ল'বলৈ অহাৰ দৰে হাতীটোও আহিল। গৰাকীক অন্তিম বিদায় জনোৱাৰ সময়ত হাতীটোৰ দুচকুৰে নিগৰিল তপত লুত। ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। City 18ত খবৰৰ ধাৰা অব্যাহত থাকিব। লৈছো এটা চমু বাণিজ্যিক বিৰতি। মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড। স্বাগতম। উদালি কাণ্ডৰ পাছত নিৰাপত্তাহীনতাত চিকিৎসক। নিজৰ নিৰাপত্তাৰ বাবে চিকিৎসকে হাতত ল'লে লাঠি। উদালি কাণ্ডৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদত নামিল নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ শল্য চিকিৎসক ডাক্তৰ দিগন্ত বৰা। উদালি কাণ্ডৰ পিছতেই আহি পৰিছে চিকিৎসকৰ নিৰাপত্তাৰ প্ৰশ্ন। চিকিৎসকৰ নিৰাপত্তাৰ বিভিন্ন দাবী উত্থাপন হোৱাৰ সময়তেই নগাঁৱত দেখা গ'ল লাঠিধাৰী চিকিৎসকক। নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ শল্য চিকিৎসক ডাক্তৰ দিগন্ত বৰুৱাই বৃহস্পতিবাৰে হাতত লাঠি লৈ চালে ৰোগী। পিছে চিকিৎসকৰ সঁজুলিৰ তালিকাত কিয় সোমাল লাঠি? অংগী মোৰ আণ্ডাৰত যিখিনি চিষ্টাৰ আছিলে সেই চিষ্টাৰখিনিয়ে মোৰ গ্ৰুপটো দেখি মোক ইমান ভাল পাইছে, ছাৰ আপুনি বহুত ভাল কাম কৰিছে, এনেকাই হ'ব লাগে। কিন্তু আৰু পেচেণ্টৰ ফালৰ পৰা লাঠিডাল দেখিলে অলপ সমীৰ কৰেতো, সেইটোৱে হৈছে। কিন্তু মই তেওঁলোকক ভয় খুওৱাও নাই, মাৰপিট কৰা কথাই নাই, ভয় খুওৱাও নাই। দৰাচলতে এয়া প্ৰতীকী প্ৰতিবাদ। নহওক মই এইটো এটা প্ৰতিবাদহে সাব্যস্ত কৰিছিলোঁ, বেছিকেলি কথা সেইটোৱে। উদালিত চিকিৎসক ডাক্তৰ হিউজ কুমাৰ সেনাপতিক আক্ৰমণ কৰাৰ পিছত চিকিৎসকৰ সুৰক্ষাৰ দাবীত চিকিৎসকসকলেও তুলি আহিছে ভিন্ন দাবী। চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ কৰক আৰু প্ৰত্যেক PHC প্ৰত্যেক ধৰক হেল্থ কেয়াৰ ফেচিলিটিৰ বাহিৰতে ভাল টাইট ছিকিউৰিটি পাৰ্চনেলছবিলাকলৈ আৰু ট্ৰেইনিং দিব লাগে এনেকুৱাকৈ যে এনেকুৱা এটা চিটুৱেশ্যনত কি সিহঁতে ৰিয়েকশ্যন দিব লাগে, কি একশ্যন হ'ব লাগে সিহঁতৰ। তেনে সময়তেই নগাঁৱত চিকিৎসক দিগন্ত বৰুৱাৰ এই প্ৰতীকী প্ৰতিবাদে তাৎপৰ্য বহন কৰিছে। নগাঁৱৰ পৰা নীলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্সাৰ শিৱ থাপাৰ। এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰাৰ বাবে শিৱ থাপাক অভিনন্দন জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যিক ক্ৰীড়া নীতি অনুসৰি শিৱ থাপাক 3 লাখ টকাৰ চেক প্ৰদান কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। সাক্ষাতৰ সময়ত ক্ৰীড়ামন্ত্ৰী বিমল বৰাও উপস্থিত আছিল। এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্সাৰ শিৱ থাপাই। এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰাৰ বাবে শিৱ থাপাক অভিনন্দন জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যিক ক্ৰীড়া নীতি অনুসৰি শিৱ থাপাক 3 লাখ টকাৰ চেক প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে। সাক্ষাতৰ সময়ত ক্ৰীড়া মন্ত্ৰী বিমল বৰাও উপস্থিত আছিল।
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এদৰে সাক্ষাৎ কৰিলে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্সাৰ শিৱ থাপাই আৰু তেওঁ ৰূপৰ পদক জয় কৰাৰ পাছতে টুইট যোগেও তেওঁক অভিনন্দন জনাইছিল আৰু আজি সাক্ষাৎ গ্ৰহণৰ পাছত পুনৰবাৰ তেওঁক অভিনন্দন জনাইছে আৰু এই সন্দৰ্ভত আমাক অধিক জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্য। মহামাৰীৰ এই দুৰ্যোগৰ সময়তে অসমবাসীলৈ আহিছে এটা ভাল খবৰ আৰু অসমবাসীলৈ ভাল খবৰ কঢ়িয়াই আনিছে বক্সাৰ শিৱ থাপাই। আমি আমাৰ সৈতে শিৱ থাপা উপস্থিত আছে আৰু তেখেতৰ সৈতে দুষাৰ কথা পাতিবলৈ চেষ্টা কৰিম। জনতা ভৱনৰ সন্মুখত কিছু সময় পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতে সাক্ষাৎ কৰি তেখেতে উভতিছে। প্ৰথমে আপোনাক শুভেচ্ছা জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ পৰা। ধন্যবাদ আপোনাক। এই খেলখন বক্সাৰ আপোনাৰ কেনেকুৱা ধৰণৰ হৈছিলে আৰু অকণমান জানিব বিচাৰিম পৰিৱেশটো আৰু অকণমান লক্ষ্য। হয়, এছিয়ান চেম্পিয়নশ্বিপ আছিলে ডুবাই। হয়, এইটো মোৰ 5th এছিয়ান চেম্পিয়নশ্বিপ মেডেল আছিলে, চিলভাৰ মেডেল জিকিছিলোঁ মই আৰু গোটেই আমাৰ টিমত 15 মেডেল আমাৰ গোটেই ইণ্ডিয়া টিমে জিকিছে, মেন ৱুমেন মিলাই কেনে। চ' বহুত ভাল এক্সপিৰিয়েঞ্চ আছিলে, ভাল পাৰফৰ্মেঞ্চ আহিছে গোটেই টিমৰ। হয় হয়, যিহেতুকে এটা কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে ফাইনেললৈকে যোৱাৰ পূৰ্বৰ প্ৰাক মুহূৰ্তলৈকে কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান? হয়, 4টা ফাইট খেলিছিলোঁ মই। মোৰ তাজিকিস্তান আৰু কাটাৰ আৰু জৰ্ডান আৰু আপোনাৰ ফাইনেলত মই মংগোলিয়াৰ লগত খেলিছিলোঁ। ভাল ফাইট আছিলে। নম্বৰ 1 বক্সাৰ এছিয়াৰ তাজিকিস্তানত মই হৰুৱাইছোঁ ছেমি ফাইনেলত আৰু ফাইনেলত আছিলে নম্বৰ 2 ৰেংক বক্সাৰ আছিলে, ৱৰ্ল্ড নম্বৰ 2। চ' মংগোলিয়াৰ লগত খেলিছিলোঁ। বহুত ক্ল'জ কণ্টেষ্ট আছিলে আমাৰ। 3-2 ডিচিজন আছিলে। স্প্লিট ডিচিজনত এইটো বাউটো অভাৰ হৈছে। হয়, ইতিমধ্যে আপুনি অসমলৈকে বহুকেইটা সুনাম কঢ়িয়াই আনিছে। এই মুহূৰ্তত যদি আমি সুধোঁ যে আৰু লক্ষ্য আৰু এই মুহূৰ্তলৈকে কোনকেইটা প্ৰিপাৰেশ্যন আপুনি চলাই আছে? হয় হয়, এতিয়া আমাৰ ট্ৰেইনিং কেম্পৰ কাৰণে এতিয়া প্লান কৰি আছে আমাৰ ফেডাৰেশ্যনে। চ' আমি এতিয়া ইটলিত ট্ৰেইনিং কেম্পৰ কাৰণে যাওঁ এই মাহ। হয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াক যিহেতুকে সাক্ষাৎ কৰিলে, গতিকে এই খেলৰ প্ৰসংগত নিশ্চিতভাৱে আলোচনা কিছু হৈছিলে। কেনেকুৱা ধৰণৰ পৰামৰ্শ হয়তো বিচাৰিছিলে আপোনাৰ পৰা, কেনেকুৱা পৰামৰ্শ আগবঢ়াইছে বা কেনেকুৱা ধৰণৰ কথাবিলাক কথা? তেওঁ সদায় সহায় কৰিছে। মই যেতিয়া তাতে খেলি আছিলোঁ তেওঁ ফোন কৰিছিলে মোক আৰু তেওঁ মোক কংগ্ৰেচুলেশ্যন দিছে, মটিভেট কৰিছে মোৰ ফাইটৰ কাৰণে আৰু মোক কৈছিলে যে তুমি জিকি আহা আৰু আহি মোক লগ ধৰিবা। চ' মই আজি আহিছোঁ গুৱাহাটী আৰু তেওঁক লগ ধৰিছোঁ। আৰু তেখেতে নিশ্চয়কৈ ফুল অংগমচাৰ আপোনাৰ সম্বৰ্ধনা। হয় হয়, তেওঁ ছাপোৰ্ট কৰিছে মোক। হয়, নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ শিৱ থাপা। আৰু এইদৰে অসমলৈকে সুনাম কঢ়িয়াই আনিছিলে আৰু শিৱ থাপাই আৰু ৰূপৰ পদক লৈ এছিয়ান বক্সিং চেম্পিয়নত তেখেতে ব্ৰঞ্জৰ পদক ৰূপৰ পদক লৈ আহিছে, অসমলৈ উভতিছে আৰু উভতি অহাৰ পিছতে আমি দেখিবলৈ পালোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেখেতক উষ্ম সম্বৰ্ধনা জনাইছে আৰু তাৰপিছত তেখেতে পৰৱৰ্তী সময়ছোৱাৰ লক্ষ্য আৰু উদ্দেশ্য এই মুহূৰ্তত ব্যক্ত কৰিছে নিউজ 18 অসম নৰ্থ ইষ্টৰ জৰিয়তে। অসম নাগালেণ্ড সীমা সমস্যা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। মুখ্যমন্ত্ৰীক সীমান্ত পৰিদৰ্শনৰ বাবে আহ্বান জনাইছে বিধায়কগৰাকীয়ে। সীমা সমস্যা সমাধানত অগপ আৰু কংগ্ৰেছ চৰকাৰ বিফল হ'ল। এই ক্ষেত্ৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো যাতে বিফল নহয় তাৰ বাবে স্মাৰক পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰীক। সীমান্তত নগাই কৰা বেদখলৰ ভিডিঅ' দিলে মুখ্যমন্ত্ৰীক। নগাই 28,000 হেক্টৰ মাটি দখল কৰাৰ লগতে স্কুল গীৰ্জা সাজিছে বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে। অসম নাগালেণ্ড সীমা সমস্যা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। মুখ্যমন্ত্ৰীক সীমান্ত পৰিদৰ্শনৰ বাবে আহ্বান জনালে বিধায়কগৰাকীয়ে। সীমা সমস্যা সমাধানত অগপ আৰু কংগ্ৰেছ চৰকাৰ বিফল হ'ল। এই ক্ষেত্ৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও যাতে বিফল নহয় তাৰ বাবে স্মাৰক পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰীক। সীমান্তত নগাই কৰা বেদখলৰ ভিডিঅ' দিলে মুখ্যমন্ত্ৰীক। নগাই 28,000 হেক্টৰ মাটি দখল কৰাৰ লগতে স্কুল গীৰ্জা সাজিছে বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে। অসম নাগালেণ্ডৰ যিটো সীমা সমস্যা, এই সীমা সমস্যা যদিও বিচাৰাধীন হৈ আছে মহামান্য সুপ্ৰিম কোৰ্টত প্ৰায় 33 বছৰ হ'ল, কিন্তু নগা লোকসকলে কেনেধৰণে চতুৰামি কৰি তেনেকৈ আমাৰ মাটি দখল কৰি গৈ আছে। এইটো আজি নহয়, তেনেকৈ আগৰ পৰা দখল কৰিছে। পূৰ্বৰ যদি আমি চাওঁ অসম গণ পৰিষদ দলৰ চৰকাৰ সময়তো ইয়াত বিফল হ'ল আমাৰ মাটি ৰক্ষা কৰাৰ ক্ষেত্ৰত। পূৰ্বৰ কংগ্ৰেছ চৰকাৰ সময়তো ক'ৰবাত বিফল হ'ল বুলি ক'লেও ভুল নহ'ব। আৰু যোৱাটো বিজেপি চৰকাৰ সময়তো কিন্তু তেনেকৈও বিফল হ'ল। মই আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লগ কৰি এটাই কৈছোঁ যে হাত জুৰি পেলাই আপোনাক এটাই অনুৰোধ জনাইছোঁ যে 10% যি মাটি আছে সেই মাটি ৰক্ষা কৰিব লাগে। বিগত সময় যি মহামান্য সুপ্ৰিম কোৰ্টত যদি বিচাৰি দিন বিফলতাসমূহ অন্য মুখ্যমন্ত্ৰী যদি ক'ৰবাত যদি আমি কোনোবাই কেতিয়াবা আঙুলিয়াব, আপুনিও যেন বিফল মুখ্যমন্ত্ৰী ৰূপে ভৱিষ্যতৰ দিনত পৰিণত নহওক। সেইকাৰণে আপুনি সফল মুখ্যমন্ত্ৰী ৰূপে যদি পৰিণত হ'বলৈ মন আছে, আপুনি এই ঘৰবোৰ ভাঙক আৰু অসমৰ মাটি ৰক্ষা কৰক বুলি তেখেতক এখন স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে। বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তত অৱস্থিত মানাহ চৌকীত এতিয়া ভিৰ কৰিছে নানাৰঙী অসংখ্য পখিলাই। বনভোজস্থলী চৌকীত প্ৰতি বছৰে মে' মাহৰ পৰা জুলাই মাহলৈ দেখিবলৈ পোৱা যায় বিভিন্ন জাতৰ পখিলা। প্ৰকৃতিয়ে সলাইছে ৰূপ,
চাৰিওফালে সেউজীয়া মাথো সেউজীয়া, সেউজীয়াৰ মাজত নানাৰঙী পখিলাৰ খেলা। নানাৰঙী পখিলাই হাত বাউলি মাতিছে পৰ্যটকক। এই দৃশ্য বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তত অৱস্থিত মানাহ চৌকীৰ। চৌকীৰ শোভা বৰ্ধন কৰিছে নানাৰঙী পখিলাই। বনভোজস্থলী চৌকীত প্ৰতি বছৰে মে' মাহৰ পৰা জুলাই মাহলৈ দেখিবলৈ পোৱা যায় বিভিন্ন জাতৰ পখিলা। এই পখিলাসমূহ চাবলৈ দূৰ দূৰণিৰ পৰা আগমন ঘটে বহু পৰ্যটকৰ। আনকি গুৱাহাটী বিশ্ববিদ্যালয়, IIT আদিৰ পৰা গৱেষণাৰ বাবে আহে ছাত্ৰ ছাত্ৰী। এই পখিলা চোৱাৰ কাৰণে, পখিলা ৰিচাৰ্চ কৰাৰ কাৰণে অসমৰ বিভিন্ন হাই লেভেলৰ কলেজৰ পৰা, যেনেকৈ IITৰ পৰা, ইউনিভাৰ্চিটিৰ পৰা ইয়াত ৰিচাৰ্চৰ কাৰণে আহে। কৰোণা সৃষ্ট লকডাউনে যেন ইতিবাচক প্ৰভাৱ পেলাইছে প্ৰকৃতিৰ ওপৰত। মুক্ত মনে উশাহ লোৱা প্ৰকৃতিৰ বুকুত ফুলি উঠিছে সোণাৰু আৰু বনৰীয়া ফুল। ভূটান পাহাৰৰ সেউজ পৰিৱেশ আৰু পাগলাদিয়া নদীৰ কুলু কুলু শব্দই অধিক বিনন্দীয়া কৰি তুলিছে চৌকীৰ পৰিৱেশ। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী, নিউজ 18, অসম নৰ্থ ইষ্ট।